হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে নিশ্চয় ভাল। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ'। এতিয়া যিহেতু আমাৰ ঠাণ্ডা ছিজন চলি আছে, শেষ হোৱা নাই, আৰু লগতে এতিয়া ফাগুন মাহ বুলি ক'লেই আমাৰ সকলোৰে কাৰণে সকলোৱে শুকান অনুভৱ কৰে, আৰু সকলোৱে আমাৰ মুখখনৰ কাৰণে বিশেষকৈ সকলোৱে ফাগুনৰ মাহকেইটাত বহুত বেছি যত্ন লয়, কাৰণ সকলোৰে স্কিনখন বহুত বেছি শুকান হৈ পৰে। তাৰ কাৰণে মুখখনৰ যেনেধৰণে আপোনালোকে যতন লয়, ঠিক তেনেধৰণে বহুতে কি কৰে, ভৰি হাতৰ যতন ল'বলৈ একেবাৰে পাহৰি থাকে, বা বহুতৰে ক্ষেত্ৰত সময়ো নহয় সিমানখিনি যতন ল'বৰ কাৰণে, আৰু তাৰ ফলত ভৰিৰ গেৰুৱা হওক, হাত হওক বা নখৰ কিউটিকলছবিলাক সেইখিনি বহুতৰে শুকান হয়, ফাটে ইত্যাদি বহুত ধৰণৰ সমস্যা হয়। আৰু লগতে এতিয়া যিহেতু বিয়াৰ ছিজনো চলি আছে, তাৰ লগতে বিয়া এখন খাবলৈ বা পাৰ্টি এটালৈ যেতিয়া যায়, সকলোৱে ধুনীয়া কাপোৰ এযোৰ পিন্ধি যায় বা মুখখন খুব ধুনীয়াকৈ মেকআপ কৰি যায়, কিন্তু ভৰিকেইটা বা হাতখন যদি ফাটা থাকে বা শুকান হৈ এৰাই যোৱা থাকে, তেতিয়া আপোনালোকে যিমান ধুনীয়া কাপোৰ এযোৰ পিন্ধি ওলাই গ'লেও ভাল লাগিবনে? নিশ্চয় কেতিয়াও নালাগে ভাল। কিন্তু তাৰ কাৰণে ল'ব লাগিব আমাৰ ভৰি হাতৰো যতন। যেনেধৰণে আমি মুখখনৰ যতন সকলোৱে ল'ব বিচাৰে, ঠিক তেনেকৈ হাত ভৰিৰ যতন লোৱাটো বহুত বেছি জৰুৰী হয়। আৰু সেইকাৰণে মই আজি আপোনালোকক দুটা প্ৰডাক্ট দেখাম, য'ত নেকি আপোনালোকৰ ইউজ কৰিবলৈ খুব বেছি সুবিধাজনক হয়, আৰু লগতে এই ঠাণ্ডাৰ ছিজনকেইটাত, আৰু লগতে এই ফাগুন মাহৰ যি শুকান ভাৱ, সেই শুকান ভাৱত যিখিনি সমস্যা হয়, সেই সমস্যাৰ পৰা আপোনালোকে একদম হাত সাৰি থাকিব পাৰিব, আৰু লগতে ব্যৱহাৰ কৰিবলৈও বহুত বেছি উপযোগী হয়। সেই প্ৰডাক্টটো হৈছে এই দুটা। খুব বেছি এটা ধুনীয়া হয়, বহুতে হয়তো ব্যৱহাৰ কৰে। এটা হৈছে ফুট ক্ৰীম, এটা হৈছে হেণ্ড ক্ৰীম, আৰু ইয়াৰে ভেৰাইটিজ আছে। আপোনালোকে যেনেধৰণৰ ফ্ৰেগনেন্সৰ বিচাৰে তেনেধৰণৰ ফ্ৰেগনেন্সৰ আপোনালোকে হেণ্ড ক্ৰীম লাভ কৰিব। আৰু আমাৰ এইটো ফুট ক্ৰীম বহুতে হয়তো ব্যৱহাৰ কৰি আছে এই ফুট ক্ৰীমটো, আৰু যিসকলে ব্যৱহাৰ কৰা নাই, আপোনালোকৰ সুবিধাৰ্থে মই আজি এই ভিডিঅ'টো বনাইছোঁ, আৰু আপোনালোকে এই ফুট ক্ৰীমটোৰ ৰিজাল্ট উইদিন 3 daysত আপোনালোকে লাভ কৰিব, উইথ গ্ৰেণ্টেড হয়। আৰু কেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, তাৰ কাৰণে যদি আপোনালোকে জানিব বিচাৰে, তাৰো ব্যৱহাৰ কৰাৰো কিছুমান নিয়ম আছে। আপুনি লেতেৰা ভৰি এটাত বা লেতেৰা হাত এখনত কিছুমান বস্তু প্ৰয়োগ কৰাটো উচিত নহয়, সকলোৱে জানে এইটো কথা। আৰু যদি আপোনাৰ ভৰিৰ গেৰুৱাটো অতি বেছি লেতেৰা হৈ থাকে, তাত আপুনি এইটো ব্যৱহাৰ কৰিলে তাৰ পৰা আপুনি ভাল ফল নাপায়, ভাল ৰিজাল্ট আপুনি তাৰ পৰা আশা কৰিবও নোৱাৰে। কিন্তু তাৰ কাৰণে কেনেধৰণে আপুনি ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণে ব্যৱহাৰ কৰিলে আপুনি ভাল ৰিজাল্ট এটা পাব, যদি জানিবলৈ বিচাৰে ওপৰত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু খুব বেছি এটা সুন্দৰ আপোনালোকে ৰিজাল্ট পাব বুলি আশা কৰিলোঁ, আৰু সকলোৱে লাভ কৰিব সুন্দৰ ৰিজাল্ট এটা। তাৰ কাৰণে আপোনালোকে জানিবৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব। থেংক ইউ।